Hi everyone, মোৰ এটি অন্য ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছো। আহক আজি বনাও গাজৰ কা হালৱা। মোৰ ছোৱালীজনীয়ে বহুত দিনৰ পৰা ডিমান্ড কৰি আছিল, সেইকাৰণে আজি গাজৰ কা হালৱা বনাইছো। প্ৰথমতে 4টা গাজৰ লৈছো, ধুনীয়াকৈ ধুই মেলি ৰুকি এখন কেৰাহী পাতি তাতে ঘি 2 চামুচ মান দি কিনি গাজৰটো প্ৰথমতে ফ্ৰাই কৰি ললো। ফ্ৰাই কৰি কোমল হোৱাত ইয়াতে 2 কাপ মান গাখীৰ দিলো। মোৰ এই কাপটোৰ জোখতে গাখীৰ দি গেছটো পুৰা লো ফ্লেমত 10 মিনিট মান ধুনীয়াকৈ সিজালো। সিজোৱাৰ পিছতে ইয়াতে মই ড্ৰাই ফ্ৰুটছ বেছি একো দিয়া নাই, খালি বাদাম আৰু কিচমিচ দিছো। তাৰ পিছত আকৌ ঢাকন লগাই ধুনীয়াকৈ সিজাই থাকিলো। আপোনালোকে গাখীৰ নিদিয়াকেও সিজাব পাৰে, মানে ঘি নিদিয়াকেও। মই ইয়াতে ঘি দি কিনি সিজাইছো, সৰু ল'ৰা ছোৱালীয়ে খাব যিহেতু। তাৰ পিছতে ইয়াতে 2 চামুচ চেনি দিছো আৰু 2 চামুচ মান কনডেন্স মিল্ক দি দিছো। আৰু মোৰ হাতত যিহেতু মাৱা নাছিলে, সেইকাৰণে পাউডাৰ গাখীৰ 2 চামুচ দি দিছো। আপোনালোকে মাৱাৰেও বনাব পাৰে, আপোনালোকে কুকাৰতো বনাব পাৰে। এনেকৈ বনালে বেছি টেষ্টি হয়। গাখীৰটো লাহে লাহে শুকাই আহিলে এতিয়া হৈ গ'ল। এতিয়া মই নমাই কিনি এটা বাটিত উলিয়াই কিনি তাতে অলপ ওপৰত বাদাম আৰু কিচমিচলৈ সজাই দিছো। হৈ গ'ল। ইমানেই বহুত ইজি হয়, চিম্পল হয়, টেষ্টি হয়। আপোনালোকেও বনাই খাই চাব। আজিলৈ আহিলোঁ, ধন্যবাদ।